মই ব্যক্তিগত আক্ৰমণ কি ক'লো? এতিয়া সঁচা কথা কোৱাটো যদি ব্যক্তিগত আক্ৰমণ হয় তেনেহ'লে মই কি ক'ব পাৰোঁ কওকচোন? মোৰ হাতত যোনে স্বপনকৰক টকা দিছে, গুগল পে'ত টকা দিয়া আছে, কিহৰ কাৰণে টকা লৈছে হোৱাটছএপত মেছেজ আছে। এই মানুহজন বাৰ বাৰ কি কৈ আছিলে মই দুটা কথা কওঁ। এই কাৰণে মই এইটো এক্সাম্পল, সঁচা কথা কোৱাটো যদি টাৰ্গেট হৈ যায় মই কি ক'ব পাৰিম? তেওঁ এনেকা বহুত আমাৰ নামত মিছা অভিযোগ আনিছে। তেওঁৰ কি প্ৰমাণ আছে? মোৰতো তথ্য আছে বুলি কওঁ। যিবিলাক মানুহে মিছা এপ্লিকেশ্যন ছ'চিয়েল মিডিয়াত দি আছে সিহঁতক লৈ তেওঁ প্ৰচাৰত নামিছে। এইটোলৈ কি কোনো কথা নাই? এইটোলৈ তাক কোনো জিজ্ঞাসা কৰা মানুহ নাই নেকি? মই সঁচা কথা ক'লো, তথ্য আছে, এইটো পাৰ্চনেল টাৰ্গেট কেনেকৈ হৈ যায় মইতো বুজি নাপালোঁ। চাওক, মইতো নাজানো ক'ৰ পৰা পাইছে, অলপ কেইটামান টেণ্ডাৰ্ছটো মই পোৱা নাই, এইটো আমি ভাগ ভাগ কৰি লৈছোঁ। কাৰণ টেণ্ডাৰ যোনে পায় তাৰ একাউণ্টত টকাটো যায়, যোনে ইনভেষ্টমেণ্ট কৰিছে এই টকাটো পাব লাগিব তো ঘূৰাই। তো এইকাৰণে আমি ৰিলায়েবল মানুহ বিচাৰি থাকোঁ যাৰ কণ্ট্ৰেক্টৰ যিটো এলিজিবিলিটিও আছে আৰু ৰিলায়েবলো হয়, যেই মানুহকেইটা টকা ইনভেষ্ট কৰে এইটো পায় বুলি। মই বুজা নাই বস্তুটো। স্বপনকৰ মহোদয় আসল উদ্দেশ্যটো কি? যে লামডিঙৰ ডেভেলপমেণ্ট হৈছে হোৱা নাই এইটো লৈ ৰাজনীতি কৰিব, না কোনে টেণ্ডাৰ পাইছে, কোনে কণ্ট্ৰেক্ট পাইছে, কোনে কিমান টকা ৰজগাৰ কৰিছে কণ্ট্ৰেক্টৰ পৰা, এইটো লৈ বেছি ইণ্টাৰেষ্ট। যদি কণ্ট্ৰেক্ট লৈ ইণ্টাৰেষ্ট থাকে, মই ক'লোঁ আপোনালোকে ইমান বিচাৰ ওপৰত বেছ কৰি ৰাজনীতি কৰিব নালাগে। কণ্ট্ৰেক্ট লাগে আমি আপোনাক কণ্ট্ৰেক্ট দি দিম, কিন্তু গেৰেণ্টি ল'ব লাগিব যে কণ্ট্ৰেক্টৰ এমাউণ্টত ঘৰত টকাটো সোমাব বা একাউণ্টত টকাটো সোমাব, সি যাতে ইনভেষ্টৰ যোনে আছে টকাটো ঘূৰাই পায়। কোনো গেৰেণ্টি ল'ব নেকি? কোনে গেৰেণ্টি নলয়। কাৰণ স্বপনকৰ মহোদয়ৰ এইটো ইতিহাস আছে, তেওঁৰ কাৰণে যোনেই গেৰেণ্টি লৈছে ঘৰ বাৰী টকা পইচা সকলো ডুবিছে। এই বিষয়কেইটা, এই মানুহকেইটা আপুনি যেতিয়া পডকাষ্ট কৰিব তেতিয়া স্বপনকৰ মহোদয়ক দেখাব লাগিব যে আপোনালোকে এটা কথা কৈ আছে আৰু গোটেই লামডিংবাসী ৰাইজে কি বিচাৰিছে। আপোনালোকে ডেভেলপমেণ্ট দেখা নাই, গোটেই লামডিংবাসী মানুহে ৰাইজে ডেভেলপমেণ্টটো দেখি আছে। চাওক, ৰাইজৰ ওচৰত আমি চিৰকৃতজ্ঞ যে অলৰেডি 10 বছৰ আমাৰ বিধায়ক শিৱ মিশ্ৰ মহোদয়ক আশীৰ্বাদ দিছে এবং আগন্তুক দিনও সঁচাৰ হাত দিব, ধৰ্মৰ হাত দি বিধায়ক শিৱ মিশ্ৰ যে উন্নয়নৰ দ্বাৰা অব্যাহত ৰাখিছে এইটোৰ লগত থাকিব আৰু বিপুল ভোটত বিধায়ক শিৱ মিশ্ৰক জয় কৰিব বুলি আশা ৰাখিছোঁ। কম যে ৰাজনীতিটো হ'বই, কিন্তু মিছাৰ ওপৰত ৰাজনীতি কৰিব নালাগে। কাৰণ আপোনালোকে এটা পলিটিকেল লিডাৰ, আপোনালোকে যেতিয়া এটা মিছা কথাক এনেকা আপোনালোকে প্ৰেজেণ্ট কৰিব সঁচা বুলি, এইটোৰ এফেক্ট গোটেই ৰাইজৰ ওপৰত পৰে আৰু বেয়া প্ৰভাৱ পৰে। তো আপোনালোকে ৰাজনীতি কৰক, কিন্তু সঁচাৰ ওপৰত বেছ কৰি ৰাজনীতিটো কৰক। চব নেশ্যনেল পাৰ্টি হিচাপে এটা যুঁজ হ'ব পাৰে ইলেকশ্যনত, কিন্তু জিকা হাৰালৈ আমাৰ কোনো প্ৰশ্নবোধক নাই। কাৰণ বিধায়ক শিৱ মিশ্ৰ ডাঙৰীয়া আগতো প্ৰমাণ কৰিছে, আমি MP ইলেকশ্যনো গম পাইছোঁ যে আমাৰ এগেইনষ্টত বা বিজেপিৰ এগেইনষ্টত, বিজেপিৰ উন্নতিৰ এগেইনষ্টত কোনো পাৰ্টি থিয় হ'ব নোৱাৰিব। এতিয়া আমি শুধু আশা ৰাখিছোঁ যে মেক্সিমাম মাৰ্জিনত আমি জিকি আহিব পাৰোঁ, এইটোৱে আমি আশা ৰাখিছোঁ আৰু এইটো লৈ আমি প্লেনিং কৰি আছোঁ। মই লামডিংবাসী সকলো ৰাইজক কৰজোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ, আপুনি 9 তাৰিখ ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহি যিমান সোনকালে হয় আহি আপোনালোকৰ বহুমূল্যৱান ভোটটো দিয়ক। কাৰণ আপোনাৰ এটা ভোট আমাৰ লামডিঙৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। এইটো আপোনালোকে ইম্পৰ্টেঞ্চ দিব আৰু বিধায়ক শিৱ মিশ্ৰক ভোট দি, বিজেপিক ভোট দি জয়যুক্ত কৰিব, এই আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।